সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ অস্থায়ী কাৰ্যালয় মুকলি হুজাই চহৰত থকা স্বামী বিবেকানন্দ ক্ৰীড়াংগনৰ সমীপতে মুকলি বিধায়কৰ কাৰ্যালয় সমষ্টিবাসীৰ সুবিধাৰ্থে মত বিনিময় তথা কাম কাজৰ বাবে মুকলি বিধায়ক কাৰ্যালয় পুৱা 9:30 পৰা গধূলিলৈ বিধায়ক নিজে উপস্থিত থাকিব সেই কাৰ্যালয় সমষ্টিবাসীয়ে সাক্ষাৎ কৰিব পাৰিব বিধায়কগৰাকীক বিধায়ক নথকা সময়ত দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা থাকিব স্থানীয় ৰাইজৰ অভিযোগ গ্ৰহণ কৰিবলৈ কাৰ্যালয় শুভ উদ্বোধন কৰে হুজাই জিলা বিজেপিৰ সভাপতি দিলীপ ধৰে এই অনুষ্ঠানত সমষ্টিবাসীৰ সৈতে উপস্থিত থাকে স্থানীয় নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল আমি হুজাই টাউনতে বিধায়ক কাৰ্যালয় আজি আমি উদ্বোধন কৰিছো কাৰণ মই 2016 পৰা যেতিয়া 21 লৈ বিধায়ক আছিলো তেনেকুৱা আমাৰ কোনো ফিক্স কাৰ্যালয় নাছিলে ঘৰৰ পৰাই আমি কাম কাজ কৰিছিলো তো দেখা পাইছো যে মানুহৰ বহুত আকাংক্ষা তেওঁলোকে বিধায়কক লগ পাব বিচাৰে সেইকাৰণে এটা আমি নিৰ্দিষ্ট জায়গা বনাবৰ কাৰণে চেষ্টা কৰিছিলো তো আজি আমি একদম মানে আদৰ্শ বজাৰৰ অপজিটত ষ্টেডিয়ামৰ যে দোকানবিলাক আছে দোকানবিলাকৰ লগতে আমি এই বিধায়কৰ কাৰ্যালয়টো আমি কৰিছো আৰু ৰাতিপুৱা 9:30 পৰা গধূলি ধৰক 4টালৈ এই কাৰ্যালয় ওপেন থাকিব প্ৰয়োজন পৰিলে আৰু দেৰি থাকিব পাৰে আৰু মই যেতিয়া হুজাইত থাকিম মই এই কাৰ্যালয়ত ৰাতিপুৱাৰ পৰা বহিম so that ডাইৰেক্ট পাব্লিকৰ লগত আমাৰ ইন্টাৰেকশন হ'ব পাৰে পাব্লিক আহি পেলাই যেন তেওঁলোকৰ কথাখিনি ক'ব পাৰে তেওঁলোকৰ যে ডেভেলপমেন্টাল ইস্যুজ আছে তেওঁলোকৰ আৰু বহুত ধৰণৰ সোশ্যাল ইস্যুজ থাকে যে বিধায়কৰ লগত শেয়াৰ কৰিব বিচাৰে আৰু বিশেষকৈ আমি হুজাইত দেখা পাইছো আগতো যে ডেভেলপমেন্টৰ লগে লগে তেওঁলোকৰ ইভেন কি কিছুমান পাৰিবাৰিক কথা লৈও আহে মানে তেওঁলোকে মানে এমএলএ তেওঁলোকৰ ঘৰৰ ল'ৰা বুলি ভাবি লয় সেইকাৰণে মই সেইটো কাৰণেও প্ৰস্তুত আছো যে প্ৰত্যেকজন মানুহৰ লগত যেন এটা সম্পৰ্ক ডেভেলপ হয় তেওঁলোকে যেন এইটো ফিল নকৰে যে বিধায়ক তেওঁলোকৰ পৰা বহুত দূৰত বিধায়ক তেওঁলোকৰ নিজৰ আপোন আৰু সেই কাৰণে আমি এই কাৰ্যালয় বনাইছো বহুত ডাঙৰ কাৰ্যালয় হৈছে এই কাৰ্যালয়ত একো নহলেও প্ৰায় 200-250 মানুহ এটা টাইমত বহিব পাৰে আৰু ইয়াতে ব্যক্তিগতভাৱে কথা পাতিবৰ কাৰণে আমি এখন চেম্বাৰো বনাই ৰাখিছো তো মই আশা ৰাখিছো যে আমাৰ হুজাইৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত বা আমাৰ যিবিলাক সোশ্যাল প্ৰবলেমছ আছে এই গোটেইবিলাক সমাধান কৰিবৰ কাৰণে এই কাৰ্যালয়ৰ পৰা আমি ভাল কাম কৰিব পাৰিম বুলি আশা ৰাখিছো আৰু যেতিয়া হয়তো মোৰ বাহিৰত হয়তো যাব লাগিব কেতিয়াবা গুৱাহাটীত এছেম্বলি সেশনৰ সময়ত মোক যাব লাগিব সেই সময়ত আমাৰ কিছু কাৰ্যকৰ্তা যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা আছে পাৰ্টিৰ তেওঁলোকে এই অফিচৰ চোৱাচাতি কৰিব আৰু এটা কথা ঠিক যে বহু ধৰণৰ কথা আহে কাৰণ যেতিয়া কাকবাক দায়িত্ব দিয়া হয় চান্সেছ অফ হিউমেন এৰৰ বাঢ়ি যায় হিউমেন এৰৰ মানে কৰাপশ্যনটো বাঢ়ি যায় সেইখিনিও যেন আমি কন্ট্ৰোল কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ চকু ৰখা হ'ব আমি আমাৰ আজি অফিচ উদ্বোধন কৰাৰ সময়তে আমাৰ জিলা সভাপতি আমাৰ দিলীপ ধৰ ডাঙৰীয়া উপস্থিত আছিলে আমাৰ গোটেই 4টা মণ্ডল আছে মণ্ডল সভাপতিসকল উপস্থিত আছিল যিসকল জ্যেষ্ঠ আমাৰ নাগৰিক আছে আমাৰ তেওঁলোকো উপস্থিত আছিলে তেওঁলোককো আমি অনুৰোধ কৰিছোঁ